প্ৰিয় দৰ্শক নমস্কাৰ আমাৰ পডকাষ্ট মতামত চেনেলৰ এটা নতুন খণ্ডলৈ মই অঞ্জুমাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ নিমন্ত্ৰিত অতিথি হৈছে বন্দিতা গোস্বামী, সুলেখিকা, সৰোজনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী হৈ অৱসৰ লৈছে তেখেতে। আজি আমি তেখেতক নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ পডকাষ্ট মতামত চেনেলৰ কাৰণে। বন্দিতাক তোমাক স্বাগতম জনাইছোঁ। নমস্কাৰ। তোমাৰ লগত আজি আমি বিভিন্ন বিষয়ৰ কথা পাতিম। তুমি এইটো বিভিন্ন কিতাপ গ্ৰন্থ ৰচনা কৰিছা আৰু অলপতে তুমি অসম শিশু ন্যাসৰ তৰফৰ পৰা দ্বিতীয় পুৰস্কাৰেৰে সন্মানিত হৈছা শিশু গ্ৰন্থ ৰচনা কৰি। গতিকে আমি সেই বিষয়ে এতিয়া তোমাৰ লগত মানে বিভিন্ন বিষয়ে কথা পাতিম। শিশু সাহিত্যৰ বিষয়ে কথা পাতিম, সাহিত্যৰ ওপৰত অলপ আমি কথা পাতিম। আচ্ছা, এতিয়া তুমি যে দ্বিতীয় পুৰস্কাৰ যে পালা কিতাপখন, সেইখনৰ বিষয়ে দৰ্শকক অকণমান তুমি বিতংভাৱে জনাই দিয়াচোন। মই সদৌ অসম শিশু ন্যাসৰ বঁটা পাইছিলোঁ। শদিয়াৰ নন্দিনী সাধনী বুলি কিতাপখন। সেইখন চুতীয়া ৰজাসকলৰ জীয়াৰী সাধনীক লৈ পেলাই ৰচনা কৰিছিলে আৰু সেই কিতাপখন আছিলে চুতীয়া বুৰঞ্জীৰ ওপৰত মই প্ৰেক্ষাপটত মই সেই কিতাপখন লিখিছিলোঁ। আৰু কিতাপখনত মূল সাধনীৰ বীৰত্বৰ কাহিনীৰ উপৰিও চুতীয়াসকলৰ বিভিন্ন সময়ৰ ৰজাসকলৰ কাহিনী মই বৰ্ণনা কৰিছিলোঁ। আৰু বিশেষকৈ মই ভীষ্মক ৰজাৰ সময়ৰ কুন্দিল নগৰৰ সময়ৰ সেই সময়ৰ কথাখিনি বৰ্ণনা কৰিছিলোঁ। আৰু চুতীয়াসকলে বিভিন্ন ঠাইত প্ৰতিষ্ঠা কৰা গড়, দুৰ্গ আৰু বিভিন্ন স্থানসমূহ মই সেই কিতাপখনত বৰ্ণনা কৰিছিলোঁ। মূলতঃ কিতাপখনৰ শদিয়াৰ নন্দিনী সাধনীৰ কথা মূলত থাকিলেও তাত কিন্তু চুতীয়া জাতিৰ বুৰঞ্জী মই তাত সন্নিৱিষ্ট কৰিছোঁ। এই কিতাপখনতে তুমি এইবাৰ পাইছা নেকি শিশু? এইখনতে পাইছোঁ মই এইবাৰ। হয় নেকি? আচ্ছা, কিবা গণিত বিষয়ৰ কিতাপৰ গণিত প্ৰতিযোগীৰে এনেকুৱা টাইপৰ মই বাতৰিত মানে বাতৰিটো পাইছিলোঁ। সেইটোতো নহয় ন? নহয়। আচ্ছা, এইখনতে পাইছে? এইখনতে পাইছোঁ। বাতৰি কাগজত মানে মোৰে খেলি নহয়, কেইবাটাও শিতান হৈছিলে। কেইবাটাও শিতান হৈছে। মই বুৰঞ্জী বিষয়ক কাহিনী এবাৰ পালোঁ। বুৰঞ্জী বিষয়ত পাইছা? গণিত বিষয়তো তাৰপিছত মই ভুলকৈ চাগে চাম। সেইটো হ'ব পাৰে। তাৰপিছত তুমিতো যথেষ্টখিনি কিতাপ পত্ৰ লিখিছা। লিখিছোঁ। মই দেখিছোঁ তোমাৰ কিতাপ বহুতখিনি তুমি লিখিছা আৰু বেছিভাগ তুমি অসমীয়া ভাষা সংস্কৃতিৰ ওপৰতে লিখিছা বোধহয় ন? লিখিছোঁ, হয়। এতিয়া শেষৰ কিতাপখন তোমাৰ কি ওলালে? তুমি অলপতে উন্মোচন কৰিছিলা এখন কিতাপ। সেইখন কিতাপ হ'ল মহীৰুহৰ বাটেদি আমিবোৰ। কিতাপখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ পটকবিন মই ৰচনা কৰিছিলোঁ ঠিক অসম আন্দোলনৰ শেষ পৰ্যায়ত। আৰু সেই সময়ত মই গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িবলৈ যাওঁতে মই বিভিন্ন শিক্ষাগুৰুসকলক লগ পাইছিলোঁ। আৰু সেই শিক্ষাগুৰুসকল হ'ল অসমীয়া সাহিত্যৰ মহীৰুহ। বিশেষকৈ ডক্টৰ মহেশ্বৰ নেওগ, ডক্টৰ গোলক গোস্বামী, ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা আৰু আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিলে ডক্টৰ মালিনী গোস্বামী আৰু পৰীক্ষিত হাজৰিকা। এইসকল মই শিক্ষাগুৰুক পাইছিলোঁ। আৰু সেই শিক্ষাগুৰুসকলৰ লগ পোৱা মুহূৰ্তবোৰৰ কথা আৰু তেখেতসকলৰ জীৱনৰ কীৰ্তিৰ বিষয়ে মই কিতাপখনৰ উন্মোচন কৰিছিলোঁ। কিতাপখন মূলতঃ দুটা ভাগত ভাগ কৰিছিলে। প্ৰথম খণ্ডত মহীৰুসকলৰ জীৱন বুৰঞ্জী আছিলে আৰু গুৱাহাটী বিশ্ববিদ্যালয় কেনেকৈ স্থাপন হ'ল আৰু সেই স্থাপনৰ সময়ত অসমৰ বিভিন্ন সামাজিক, ৰাজনীতিক আৰু নেতাসকলে কি ধৰণে কাম কৰিবলৈ আগবাঢ়ি আহিছিলে তাৰ বিষয়ে সেইখিনি তাত মোৰ উল্লেখ আছে। আৰু দ্বিতীয়তে আছে যে গুৱাহাটী ইউনিভাৰ্চিটি স্থাপনৰ সময়ত মানুহখিনিয়ে কেনেকে দান বৰঙণি আগবঢ়াইছিলে সেইখিনি মই সন্নিষ্ঠ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তুমিতো যথেষ্টখিনি ৰিচাৰ্চ কৰিব লগা হৈছে চাগে। এই কিতাপখন মোৰ 3 বছৰ লাগিছিলে কাম কৰোঁতে। কাৰণ প্ৰথম পৰ্যায়ৰ যিখিনি তথ্য আগবঢ়াইছোঁ সেইখিনি তথ্য যে শুদ্ধ নহয়, অসুবিধা হ'ব। গতিকে মই তথ্যৰ কাৰণে মই বিভিন্ন ঠাইত ঘূৰিছিলোঁ। ঘূৰি পেলাই মই তথ্য সংগ্ৰহ কৰিছিলোঁ। 3 বছৰৰ পিছত তুমি কিতাপখন মানে লিখি শেষ কৰিছা? হয়। তথ্য গোটাওতেই 3 বছৰ লাগিছিল? 3 বছৰ লাগিছিল ন? আচ্ছা, আৰু যথেষ্ট কিতাপ শিশু কাহিনী তুমি কিমান লিখিছা? শিশু গ্ৰন্থ লিখিছা? শিশুৰ গ্ৰন্থ মোৰ প্ৰথমখন গ্ৰন্থ আছিলে শিশুৰ অসম গৌৰৱ বুলি। বিভিন্ন কেইজনমান লেখকৰ লৈ পেলাই লিখিছিলোঁ। আৰু দ্বিতীয়খন আছিলে শৈশৱৰ লক্ষ্মীনাথৰ জীৱনক লৈ লিখা লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত। আৰু সেইখন কিতাপত মই লিখা সন্ধাৰ প্ৰেমধৰ সোঁৱৰণী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ।
সেইখন কিতাপতে সেইখন কিতাপ সেইখন জীৱনীও কিতাপতে। লিখিছা কাৰোবাৰ জীৱনীও লিখিছো মই। আৰু দ্বিতীয়তে আৰু এখন কিতাপ লিখিছিলো বাগানৰ এটা ল'ৰাৰ কেন্দ্ৰ কৰি গোটেই বাগানৰ জীৱনটো কেনেকে হয়, শৈশৱৰ জীৱনটো সেইটোক লৈ লিখিলো। সেই কিতাপখন মই লিখিছিলো আৰু বীৰ মনৰ সপোন বুলি নামটো দি পেলাই। আচ্ছা, সেই ল'ৰাটো তুমি লগ পাইছিলা? সেই ল'ৰাটো মানে আচলতে বিশেষতঃ সেই ল'ৰাটো আমাৰ ঘৰত কাম কৰা বন কৰা ল'ৰা আছিলে। আচ্ছা। আৰু তাক পঢ়িবলৈ দিছিলো, আৰু তাক বাগানৰ পৰা আনিছিলো, আনি পেলাই ৰাখিছিলো। তাৰ যিখিনি মানসিক যিখিনি চিন্তা, সেই চিন্তাখিনি মই তাক নিৰীক্ষণ কৰিছিলো, আৰু তাৰ পিছত মই এই কিতাপখন লিখিছিলো। তাৰ পৰাই মানে তুমি মানে বহুত কথা শুনি কিতাপখন লিখিছিলো। তাৰ মানে বিশেষত্ব কি আছিলে ল'ৰাটোৰ? সি তাৰমানে তাক এটা মানে বাগানৰ ল'ৰা, সি পঢ়িবলৈ সি বৰ ইচ্ছা নকৰে, কিন্তু পাছত আহি পেলাই মানে টাউন পোৱাৰ লগে লগে তাৰ জীৱনটোৱে তাৰ সলনি হৈ গ'ল। সি পঢ়িবলৈ মন কৰিলে, তাত থকা মেলাৰ আদব কাইদাবোৰ বেলেগ হৈ গ'ল। আৰু সি আমাৰ ঘৰত 6 বছৰ আছিলে, গতিকে সেইখিনি সময়তে তাক মই নিৰীক্ষণ কৰি পেলাই মই কিতাপখন লিখিছিলো। আচ্ছা, বীৰ মনৰ সপোন। বীৰ মনৰ সপোন। বীৰ মনৰ সপোন। আচ্ছা আচ্ছা, ঠিক আছে। তেতিয়াহ'লে তোমাৰ লগত সাহিত্যৰ বিষয়ে, আৰু তুমি শিশু সাহিত্যটো তুমি যথেষ্টখিনি লিখিলা। শিশু সাহিত্য আৰু তোমাৰ লিখিবলৈ মন আছে নে শিশুৰ ওপৰত কিতাপ? মানে এতিয়া ভাবি আছো মই ফুলমতী কুঁৱৰীৰ শৈশৱটোৰ বিষয়ে মই লিখিম বুলি মই চিন্তা কৰি আছো। মই কিতাপ পত্ৰ গোটাইছো, গতিকে চাওঁ কি কৰিব পাৰো। শিশুৰ সাহিত্যৰ বিষয়ে অলপ কথা পাতো। শিশুসকলৰ মানে এই যে কিতাপবিলাক ওলাই, শিশু গ্ৰন্থ, সাধু কথা, এইখিনি শিশুসকলক কেনেদৰে প্ৰভাৱ পেলাই বুলি ভাবা তুমি? আজিকালি বৰ্তমান মানে ইলেক্ট্ৰনিক্সৰ যুগত শিশুসকলৰ কিতাপ পঢ়াৰ চাহিদাটো অকণ কমিছে। তথাপিও মানে এচাম শিশুৱে কিন্তু নপঢ়াকে থকা নাই। মানে গ্ৰন্থবিলাক মেলাবিলাকত দেখোঁ সিহঁতে কিতাপখন মেলি চায়, আৰু সিহঁতে এখন কিতাপেই শিশুৰ মানে বন্ধুৰ নিচিনা যেতিয়া হ'বলৈ ধৰে, তেতিয়া শিশুৰ শাৰীৰিক মানসিক পৰিৱৰ্তন সকলোৱে হয় আচলতে। গতিকে শিশুবিলাকক মানে কিতাপ পঢ়াৰ ক্ষেত্ৰত জোৰ দিব লাগে সিহঁতক, আৰু সিহঁতৰ জীৱনতো এই কিতাপবিলাকেই প্ৰভাৱ পেলায়। কিতাপেতো যথেষ্ট প্ৰভাৱ পেলায়। সৰুতে আমি যিবিলাক পঢ়ো, সৰু বয়সত 10 বছৰমান বয়সৰ ভিতৰত, সেই কথাখিনিয়ে শিশুৰ মনত যথেষ্ট প্ৰভাৱ পেলায়, হয়নে নহয়? আমাৰতো সেইবোৰে সৰু কালত পঢ়াবোৰ এতিয়াও মনত আছে। আৰু সাধু কিতাপ যে আমি পঢ়িছিলো, আমাৰতো এতিয়াও মনত আছে ন, সেই যে ৰুচ দেশৰ সাধু, চীন দেশৰ সাধু, গ্ৰীচ দেশৰ সাধু, ইছপৰ সাধু, এণ্ডাৰছনৰ সাধু, সেই সাধু কথা কিতাপবোৰ আজিকালি আছে নাই নাজানো, বা আজিকালি ল'ৰা ছোৱালীয়ে পঢ়িছে নাই গম নাপাওঁ, মানে দেখা নাই, হয় নাই? তোমাৰ মনত আছে নাই? আছে। সেই কিতাপবোৰ তাৰমানে আকৌ পুনৰাই হেৰি কৰিছে, প্ৰিণ্ট কৰিছে, নতুনকে উলিয়াইছে কিতাপবিলাক। তাকে সৰু ল'ৰা ছোৱালী বিলাকৰ আজিকালি সেই ডিজিটেল মিডিয়াৰ কাৰণেই চাগে কিতাপ পঢ়াৰ হেৰিটো কমি গৈছে। কিন্তু ল'ৰা ছোৱালীবোৰ কেনেকে, তুমি ভাবা নেকি কেনেকে আগ্ৰহান্বিত কৰিব পাৰি সৰু ল'ৰা ছোৱালী কিতাপ পঢ়াৰ প্ৰতি? সেই সময়তে এতিয়ালৈকে স্কুলবিলাকত এটা হেৰিৰ সিদ্ধান্ত লৈছে। কিছুমান স্কুলত দেখিছো সাধু কথা কোৱা এটা পিৰিয়ড দিয়াৰ ব্যৱস্থা কৰিছে, বা কবিতা গোৱাৰ এটা পিৰিয়ড দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে আমি আচলতে স্কুল পৰ্যায়ৰ পৰাহে এইটো কাম কৰিব লাগিব। আমি যেতিয়া শৈশৱৰ পৰা এইখিনি এটা ল'ৰাক কবিতা এটা গাবলৈ দিওঁ, আমি কাৰণ সেই সময়ত পঢ়িছিলো, শৈশৱত পঢ়িয়া কবিতা আমি এতিয়াও মনত আছে, শুৱনি আমাৰ গাঁও শুনি অতি শুৱনি গছৰে ভৰা। গতিকে সিহঁতক যদি প্ৰথমতেই কবিতাৰ আৰম্ভ কৰিব লাগে, সিহঁতক গোৱাই কিছুমান সাধু কথাৰ ভিত্তিত কবিতা ৰচনা কৰিব লাগে, সিহঁতক গাবলৈ দিব লাগে, তেতিয়াই হয়তো ল'ৰা ছোৱালীবিলাক আকৰ্ষিত হ'ব। আকৰ্ষণ কৰাটো মানে এইটো টিচাৰ সকলৰো দায়িত্ব আৰু অভিভাৱকৰো দায়িত্ব। তেওঁলোকক আকৰ্ষিত কৰিলেহে কিতাপখন পঢ়িব মন যাব। প্ৰথমতে ধৰক সাধু এটা কৈ পেলাই যদি মানে আধা কৰি থৈ দিলে, আকৌ সিহঁতে সুধিব ন, তাৰপিছত কি হ'ল, তেনেকে কিতাপখন আনি সিহঁতক যদি পঢ়িবলৈ দিয়ে, পঢ়িব পৰা অৱস্থা, তেতিয়া মানে হেৰি হ'ব। আৰু কি মানে এতিয়া মই লক্ষ্মীনাথ বেজবৰুৱাৰ কথাকে কম। তেখেতৰ শৈশৱত যেতিয়া তেখেতে শুবলৈ যায়, ৰাতি শোৱাৰ সময়ত ৰামায়ণ মহাভাৰতৰ সাধুবিলাক কয়। ঠিক তেনেকে লক্ষ্মীনাথ অতুল চন্দ্ৰ হাজৰিকায়ো তেনেকে মাকৰ বুকুত সোমাই পেলাই সাধু শুনাৰ কথাটো তেওঁ আত্মজীৱনী লিখি থৈ গৈছে। সৰু ল'ৰা ছোৱালীক সাধু শুনে। মোৰ নিজৰে মনত আছে, মোৰ ল'ৰা ছোৱালীক মই সৰুতে সাধু কথা কৈছিলো, শুবলৈ সিহঁতে মানে সাধু কওঁতে শুই যায় এনেকে, আৰু ৰচনা কৰি সাধু কওঁ, মিছা সাধু, তাৰমানে কিতাপৰ সাধু নহয় আৰু। কৈ এইটো বাঘটো আহিলে, বাঘটো ইফালে গ'ল, সিহঁতে ইণ্টাৰেষ্ট পায় সৰু ল'ৰা ছোৱালীয়ে। সেইটো কওঁতে
চকুটো ডাঙৰকৈ প্ৰথমতে মেলিব, তাৰপিছত লাহে লাহে শুই যায়। কিন্তু মানে সেই তেনেকেই সৰু ল'ৰা-ছোৱালীক মানে নিৰ্দিষ্ট এটা মানে বয়সলৈ সিহঁতৰ মন থাকে শুনিবলৈ। মন থাকে মন থাকে, হয় নহয়? তেনেকে কৰিলে মানে কিতাপ পঢ়াৰ আগ্ৰহটো তেনেকে আহিবও পাৰে ভৱিষ্যতে। সেইটো আচলতে অভিভাৱকৰ দায়িত্ব। অভিভাৱকৰ দায়িত্ব। অভিভাৱকৰ দায়িত্ব, কাৰণ অভিভাৱকৰ পঢ়াৰ প্ৰতি আগ্ৰহ থাকিব লাগিব। আৰু তেওঁ যেতিয়া সাধুটো পঢ়ি এটা সৰু ল'ৰা-ছোৱালী যেতিয়া ক'ব, তেতিয়া সৰু ল'ৰা-ছোৱালী নিশ্চয় জানিবলৈ আৰু আগ্ৰহ কৰিব। এটাৰ পিছত এটা যে সাধু ক'বলৈ সেইখিনি শুনিবলৈ বাধ্য, শুনিবলৈ আৰু মনো যাব তেতিয়া সেইটোৱে। মাক দেউতাকে যদি ক'বলৈ আৰম্ভ কৰে, আগতে বাৰু আইতাক ককাকে কৈছিল, এতিয়াতো তেনেকুৱা পৰিৱেশো নোহোৱা হ'ল। আইতাকে চোতালত ধাৰি পাতি সাধু কোৱাৰ কথা, হয় নহয়? তেনেকুৱা পৰিৱেশ আজিকালি নাই। ক'ৰবাত আছে যদি নাজানো আৰু, গাঁৱে ভূঞে অলপ অলপ আছে, নথকাও নহয়। আচলতে ল'ৰা-ছোৱালীৰো আগ্ৰহ থাকিব লাগিব, সেইটো এটা কথা। সৰুতে ল'ৰা-ছোৱালীৰ আগ্ৰহ থাকে সাধু শুনিবলৈ, এতিয়াও থাকে। ল'ৰা-ছোৱালীটো ল'ৰা-ছোৱালীয়ে হয়, হয় নহয়? ল'ৰা-ছোৱালী সৰুতে আগ্ৰহটো থাকে। মই মানে নিজৰ অভিজ্ঞতাৰ পৰাই কৈছো। সৰু ল'ৰা-ছোৱালীয়ে সাধু শুনিব মন কৰে। লাহে লাহে পৃথিৱীখন মানে বেলেগো হৈ আহিছে, বেলেগ পৰিৱেশত আকৌ তেওঁলোক সোমাই যায়। গতিকে অলপ সলনি হৈছে আৰু। আজিকালি চিত্ৰকথাবোৰ ওলালে, সেই চিত্ৰকথাটো অঁকা থাকে সাধুবিলাকৰ বিষয়ে, সেইবিলাকো ল'ৰা-ছোৱালীক অঁকাই পেলাই পঢ়াব পাৰে। তেনেকে এনেকুৱাও আছে। সেইটোৱে। কিন্তু কিতাপ পঢ়া সেই সাধু কথাই হওক, এতিয়া বিভিন্ন ধৰক গ্ৰন্থপ্ৰেমীয়ে বা কিছুমান সংগঠনে সাধুক জনপ্ৰিয় কৰিবৰ কাৰণে সাধুৰ প্ৰতিযোগিতাও পাতে, সাধু শুনাৰ কথা পাতে। আমি আগতে ৰেডিঅ'ত থাকোতেও, এতিয়াও ৰেডিঅ'ত আমাৰ সাধুৰ প্ৰগ্ৰেম আছে, সাধু অনুষ্ঠান, অকণি মেল, মইনা মেল বিলাকৰ সাধু শুনাবৰ কাৰণে এনেকুৱা আছে সাধুবোৰ। তেতিয়া মানে সেইবিলাক কৰা হয়। এইখিনি এটা কথা কওঁ, এই মইনা মেল বিলাকেও ল'ৰা-ছোৱালীক বহুত হেৰি কৰে, মানসিক বিকাশ কৰে। মইনা পাৰিজাত আছে, সেইবিলাকতো সাধু শুনাৰ কম্পিটিশ্যন পাতিব পাৰে। যিবিলাক গাঁৱে ভূঞে মইনা পাৰিজাত আছে, হয় নহয়? গাঁৱততো যথেষ্টখিনি সক্ৰিয় মইনা পাৰিজাত। সৰু সৰু ল'ৰা-ছোৱালীবোৰ যায়, তাতো যদি তেওঁলোকক এনেই গান চানটো শিকায়, গান নাচ, তাৰোপৰি গানৰ উপৰিও যদি সাধু কথাৰ প্ৰতিযোগিতা পতা যায়, তেতিয়াও তেওঁলোকে শুনি পেলাই কিতাপৰ নামবিলাক দিব লাগে, কিতাপ অভিভাৱকে কিনি দিব, পঢ়িব, হয়নে নহয়? তেনেকে কৰিলে তেওঁলোকে কিতাপ পঢ়াৰ আগ্ৰহটোও বাঢ়িব, হয় নহয়? হয়। তাৰমানে কি, হেৰিত মোবাইলত সাধু চোৱাতকে তাতকে যেতিয়া ছপা আখৰকেইটা দেখিবলৈ পায়, ল'ৰা-ছোৱালীবিলাকৰ মনত এটা সাজ বহি যায়। কাৰণ সেই কোনখন কিতাপত কোনটো সাধু আছিলে, ল'ৰা-ছোৱালীটো কেতিয়াও নাপাহৰে পঢ়া হেৰিটো। গতিকে সিহঁতৰ সেই শৈশৱত পঢ়া সাধুটো ডাঙৰলৈও তেওঁলোকৰ মনত থাকি যায় আছে। প্ৰিয় দৰ্শক, আপোনালোকে শুনি আছে নিশ্চয়। গতিকে আপোনালোকেও এই সাধু কথাৰ ওপৰত বা সৰু ল'ৰা-ছোৱালীয়ে কিতাপ পত্ৰ পঢ়াৰ ওপৰত কি কমেণ্ট দিয়ে, আমাক কমেণ্ট দি জনাব। লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্দিতা, আচ্ছা, এতিয়া আকৌ আমি অকণমান তোমাৰ ব্যক্তিগত কথাই পাতো। তুমিওতো যথেষ্ট সময় কাম কৰিলা, অৱসৰ ল'লা, সৰোজনী হাইস্কুলৰ উচ্চতৰ মানে ছাবজেক্ট টিচাৰ হৈ তুমি ৰিটায়াৰ কৰিলা। গতিকে তাত তুমি কি বিষয়, মানে অসমীয়া বিষয়ে পঢ়াইছিলা? তুমি লেংগুৱেজ মানে সাহিত্যৰ ওপৰতে পঢ়া শুনা কৰাইছিলা ন? দুটা ভাগ থাকে নেকি লিটাৰেচাৰ লেংগুৱেজ কৰি? তাত নাথাকে ন, মাষ্টাৰ ডিগ্ৰীত থাকে। মই পঢ়াইছিলো আচলতে ঐচ্ছিক অসমীয়া। ঐচ্ছিক মানে অসমীয়াটোৰ উপৰিও আৰু এটা থাকে, ইংৰাজীত তাক অল্টাৰনেটিভ ঐচ্ছিক অসমীয়া মই ডিগ্ৰীত লৈছো। গতিকে তাৰ সেই চাবজেক্টটো মই পঢ়াইছিলো, ঐচ্ছিক অসমীয়া। আৰু তাত মানে ভাষা থাকে, ব্যাকৰণ থাকে, নাটক। মোৰ চাবজেক্ট আছিলে ডিগ্ৰীত। তোমাৰ 3টা ল'ৰা-ছোৱালী আছে। ছোৱালীজনী অলপতে আমেৰিকাৰ পৰা আহিলে ন? তাই কি কৰিলে? তাই চিনিয়ৰ চাইণ্টিষ্ট আছিলে। তাই আমেৰিকালৈ গৈ পেলাই তাই তাত ডক্টৰেট কৰিলে, আৰু তাৰপিছত পষ্ট ডক্টৰেট কৰিলে। তাৰপিছত তাতে থাৰ্ম অফিচাৰ বুলি এটা ফাৰ্মাচিউটিকেল কোম্পানীত তাতে চিনিয়ৰ চাইণ্টিষ্ট সোমালে। তাইতো ফেলোশ্বিপ লৈ গৈছিল তাই। ঠিক। আৰু হেৰি কি কয়, তোমাৰ ট্ৰেজিক ঘটনাটো আছে, সেইটো বিষয়েও মানে খুব দুখ লাগে আৰু। হঠাতে হাজবেণ্ড ঢুকাই গ'ল। তোমাৰ ছোৱালী বিয়া নিমন্ত্ৰণ কৰিব গৈছিলে। নিমন্ত্ৰণ কৰিবলৈ যাওঁতে ঘূৰি আহোঁতে মানে হাৰ্ট এটেক হ'ল ন? তুমিও লগতে আছিলা? ঘৰ পালেহি আহি পেলাই, তাৰপিছত গা বেয়া লাগিলে আৰু
ছাডেন ডেথ ছোৱালীৰ বিয়াখন তাৰপিছত পিছুৱাই দিব লগা হ'ল পিছুৱাই ন? দিবলগীয়া হ'ল সেইটো ঘটনাও বহুত দুখ লগা ঘটনা হয় বাৰু। তোমাৰ ভাইটিওতো সাহিত্য একাডেমি এৱাৰ্ড পাইছে শিশু গ্ৰন্থত, হয় শিশু সাহিত্য একাডেমি এৱাৰ্ড পাইছে হয় নহয়? তা ভাইটি এতিয়া ক'ত ডেৰাডুনত থাকে? ভাইটি দেৰাদুনত থাকে সি ডেৰাডুনত থাকে, দেৰাদুনত তাত তেল কৰ্মৰত গেছ তাতেই, তেল গেছ কোম্পানীত কৰ্মৰত। কৰ্মৰত আচ্ছা, তোমালোকৰ সকলোৱে মানে সাহিত্য চৰ্চাত মানে পুৰা দমে লাগি আছে, তুমি তোমাৰ ভাইটি, কাৰণতো তোমাৰ দেউতাইতো আছিলে হয় যতীন্দ্ৰ নাথ গোস্বামী ছাৰ, হয় তেখেতটো সাহিত্য সভাৰ সভাপতিও আছিলে আছিলে তেখেত নহয়? হয় তেখেতটো কিমান মানে এজন ভাল সাহিত্যিক, তেখেতৰ তোমালোক ল'ৰা ছোৱালী, গতিকে তোমালোকৰ মানে সেইটো তোমালোকে জন্মসূত্ৰে পাইছা হয় 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 নহয়? হয় হয় ভাইটিও শিশু সাহিত্য একাডেমি পাইছে, তুমিও এইবিলাক কিতাপ পত্ৰ লিখি এৱাৰ্ড পাইছা। হয় এয়া দেউতাৰ কথা কোৱাচোন অকমান। দেউতাই আচলতে সৰুৰে পৰাই আমাক কিতাপ হাতত তুলি দিছিলে, যে আজৰি সময়বোৰত আমি কিতাপেই পঢ়িছিলো আচলতে। আৰু দেউতাই মানে ভাল কিতাপ এখন আহিলে বা ভাল সাধুকথাৰ কিতাপ আহিলে বা আন কিবা বিশেষকৈ দেউতাই আমাক জীৱনী পঢ়িবলৈ দিছিলে খুব সৰুতে। ডাঙৰ ডাঙৰ মানুহৰ জীৱনী পঢ়িবলৈ দিছিলে। আৰু গৰম বন্ধৰ সময়বোৰত দেউতাই আমাক কিতাপৰ যিবোৰ মানে টকা লিখে, কিতাপখন মানে বহিলে তুলিব লাগে, আখৰ ভাল হ'বৰ কাৰণে দেউতাই খুব কিতাপবোৰ আমাক বহিলে তুলি তুলি লিখিবলৈ দিছিলে। আৰু এটা ঘৰত পৰিৱেশ দিছিল, আমাৰ ঘৰত এটা পৰিৱেশ আছিলে, কিতাপ পঢ়াৰ মানে এটা পৰিৱেশ দেউতাই নিজেই গঢ়ি তুলিছিলে। আৰু সাহিত্য সভাৰ লগত দেউতাই গোটেই জীৱন ব্যস্ত হৈ থাকিলে, সময় কম পায়। তথাপি দেউতাই আমি কি কৰি আছো, কেনেদৰে আছো, দেউতাই নিৰীক্ষণ কিন্তু নৰখাকে থকা নাছিলে। আৰু আমাৰ ঘৰখন আছিলে মানে সামাজিক ঘৰ, বিভিন্ন জনৰ আগমন ঘটিছিলে, মহান মহান ব্যক্তিসকলৰ, বিশেষকে মানে সাহিত্যিকসকল, বিশেষকৈ আমাৰ মিত্ৰদেৱ মহন্ত ককা, যেতিয়া তেখেত বালিগাঁৱৰ পৰা আহে আমাৰ ঘৰত সোমাইহি, তেখেত সাহিত্য ভৱনলৈ যায়। আৰু আনন্দ চন্দ্ৰ বৰুৱা বকুল বনৰ কবি, তেখেতো আমাৰ ঘৰলৈ আহিছিলে। আৰু বিভিন্ন ধৰণৰ মানুহৰ মানে সমাৱেশ ঘটিছিলে আমাৰ ঘৰত। হয়, তেখেতো মানে জেবি কলেজতো অধ্যাপক আছিল দেউতা। সেইটো সময়তো বহুত মানে ভাল ভাল অধ্যাপক, নামি দামী মানে সাহিত্যিকসকল আছিলে জেবি কলেজত নহয়? দেউতাই চাকৰি কৰি থকা সময়ত। হয় হয়। গতিকে তুমি বহুত মানুহৰ মানে লগ পাইছো। সেইটো মানে সেই পিনৰ পৰা আমি সৌভাগ্য, মই সদায় সৌভাগ্যৱান বুলিয়ে হ'ব দেউতাৰ মানে মোৰ কন্যা হোৱাৰ কাৰণে। কাৰণ আমি জীৱনত যিমানখিনি মানুহ লগ পালো, মানে ভাবিব নোৱাৰা তাৰমানে। মানে এতিয়া বিশেষকৈ মোৰ জীৱনত চবতকে ডাঙৰ এজন পণ্ডিতক লগ পাইছিলো, কৃষ্ণকান্ত সন্দিকৈ। কাৰণ কৃষ্ণকান্ত সন্দিকৈ তেখেতৰ ওচৰলৈ যাবলৈ সময় বান্ধি দিয়ে, ইমান সময়ত আহিব লাগিব, ইমান সময়ত যাব লাগিব। কিন্তু এবাৰ দেউতাৰ কিবা কাম আছিলে, মই দেউতাৰ লগতে ওলাই পেলাই মই বাহিৰৰ বাৰাণ্ডাতে চিঞৰি আছো, কিন্তু মানুহজন মই চাবলৈ মোৰ খুব মন, মানে মই বাহিৰৰ পৰাই চাইছো তেখেতক। তেখেতে খালি মূৰটো দাঙি এনেকে চাইছে, কিন্তু সময়তো তেখেতৰ বহুতেই তাকৰ, গতিকে তেখেতে সোধা নাই যে কাৰ জীয়েক কি বুলি, কিন্তু গম পাইছো মই দেউতাৰ লগত যোৱাৰ কাৰণে। আৰু তাৰপিছত সাহিত্য সভাৰ আন যিমানখিনি সভাপতি আছিল, মানে যোগেশ্বৰ শৰ্মা, তেখেতক লগ পাইছো, তেখেত হ'ল দেউতাৰ শিক্ষাগুৰু। গতিকে সেই যোগেশ্বৰ শৰ্মা ককাক লগ পাইছো, মহেশ্বৰ নায়ক ছাৰক লগ পাইছো, আব্দুল মালিক দেউতাৰ বন্ধু আছিলে। গতিকে আব্দুল মালিক ছাৰেতো আৰু ফোন হোৱাৰ পৰা এটা ফোন ৰাতিপুৱা হলে কৰেই, গোসাঁই ঘৰত সোমাই আছে নে ক'ত সোমাই আছে বুলি সোধে, মানে ধেমেলীয়া কথাৰে। গতিকে সেই মানুহখিনিক আমি সুন্দৰকৈ লগ পাইছো। সঁচা তুমি ভাগ্যৱান। যতীন্দ্ৰ নাথ গোস্বামী ছাৰৰ ছোৱালী, আকৌ ইমানখিনি মানুহক লগ পালা। আচ্ছা বন্দিতা, তুমি শিশু গ্ৰন্থ প্ৰণয়ন কৰি পেলাই তুমি পুৰস্কৃত হৈছা। এতিয়া শিশুৰ কোনবিলাক দিশৰ ওপৰত গুৰুত্ব দি পেলাই এখন শিশু গ্ৰন্থ ৰচনা কৰিব লাগে বুলি ভাবা? আচ্ছা, শিশু গ্ৰন্থখন ৰচনা কৰিবলৈ প্ৰথমতে আমি ভাষা সৰল হ'ব লাগিব, ভাষাটো চাব লাগিব যে ল'ৰা ছোৱালীয়ে ভাষাটো আয়ত্ব কৰিব পাৰিছে নাই। দ্বিতীয়তে চাব লাগিব যে উপস্থাপন কেনেকে কৰা হৈছে। প্ৰথমতে যদি উপস্থাপনটো অকমান ভাল নহয়, তেতিয়া ল'ৰা ছোৱালীৰ আকৰ্ষণটো কমি যায়। গতিকে উপস্থাপনটো কেনেকুৱা হৈছে চাব লাগিব। উপস্থাপনটো তাৰমানে শিশুৰ মনোগ্ৰাহীকে কৰিবই লাগিব, তাৰমানে তেতিয়াহে শিশুৱে পঢ়িবলৈ ভাল পাব। আৰু তাৰপিছত চৰিত্ৰসমূহ সিহঁতৰ
মনৰ লগত মিল খোৱাকে উম, চৰিত্ৰসমূহ ল'ব লাগিব। সাধাৰণতে শিশুৰ কাৰণে শিশু চৰিত্ৰই ভাল, উম, বা ডাঙৰ মানুহৰ চৰিত্ৰ ল'লেও সেই চৰিত্ৰটো খুব টানভাৱে দেখুৱাবলৈ চেষ্টা কৰিব নালাগে, সহজ সৰলভাৱে চৰিত্ৰটো দেখাব লাগে। আৰু তাৰপিছত পৰিৱেশটো ধুনীয়াকে সজাই তুলিব লাগে। পৰিৱেশটো আমি ধৰা এটা শিশুৰ কাৰণে আমি পাহাৰৰ ওপৰলৈ গৈ পেলাই তাৰ পৰা জঁপিওৱাৰ কথা চিন্তা কৰিব নালাগে আচলতে। সেই পাহাৰৰ গছ-গছনিৰ লগত থাকি গছ-গছনিৰ লগত বন্ধু পাতি তেনেকে থকাৰ কথা ভাবিব লাগে। তেনেকুৱা ধৰণৰ লাগে আৰু পৰিৱেশ। তাৰপিছত লাগে যদি আমি চিত্ৰ দিওঁ কিতাপখনত, চিত্ৰখিনিও স্বতঃস্ফূৰ্ত হ'ব লাগে। আৰু তাৰপিছত কাহিনীটো এটা কাহিনীয়ে গোটেই কিতাপখনৰ মূল কেন্দ্ৰবিন্দু বুলি ক'ব লাগিব। গতিকে কাহিনীটো সহজ হ'ব লাগে, ল'ৰা-ছোৱালীয়ে যাতে বুজি পায় আৰু সিহঁতৰ মনোজগতৰ লগত মিলি যাব পৰা কাহিনী হ'ব লাগে। আৰু খুব দুখ থাকিব নালাগে, অকমান সিহঁতে যাতে সেই বস্তুখিনি আনন্দৰে আয়ত্তলৈ আনিব লাগে, তাৰ কাৰণে কিতাপখন ৰচনা কৰোঁতে সেইখিনিত এজন পাঠকে বা লিখকে দৃষ্টি দিব। আমাৰ অসমতো বহুত শিশুৰ কাৰণে লিখা কিতাপ যথেষ্টখিনি আছে। শিশু সাহিত্যিক যথেষ্ট কেইজন আছে, তেওঁলোকে লিখা মেলা কৰি থাকে। আৰু বিশেষকে নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়াই এতিয়া শিশুৰ সাহিত্যৰ ক্ষেত্ৰত যথেষ্ট কাম কৰি গৈছে। আমাৰ যোৰহাটতো কৰ্মশালা হৈছে, মৌচাক হেৰিখনৰ মেগাজিনখনৰ হেৰিত দুবাৰকে হৈছে। আৰু তাতো যথেষ্ট শিশুৰ উপযোগী সাহিত্য সৃষ্টি হৈছে, তাত অনুবাদ হৈছে বেংগলী গ্ৰন্থ, হিন্দী গ্ৰন্থ আৰু ইংৰাজী গ্ৰন্থ অনুবাদ হৈছে অসমীয়ালৈ। আৰু সেই গ্ৰন্থবোৰৰ বেছিভাগ গ্ৰন্থ হ'ল জীৱনী সাহিত্য। আৰু সাহিত্য হলেতো ভাল কথা ন, কাৰণ তেওঁলোকে ডাঙৰ ডাঙৰ মানুহৰ জীৱনী পঢ়িলে মনত কিছু মানে ৰেখাপাত কৰিব পাৰে, প্ৰভাৱ পেলাব পাৰে। আৰু কিছুমান গ্ৰন্থ আছে ছবি চিত্ৰকথাৰে সাধু দেখুওৱা, সেই গ্ৰন্থবোৰ আছে। আৰু কিছুমান ডাঙৰ ডাঙৰ বিজ্ঞানৰ কথাও আছে, যিখিনি অষ্টম দশম শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে আয়ত্ত পঢ়িব পাৰে তাৰমানে। গতিকে NBT কিতাপসমূহ দামটোও কম, গতিকে সেই শিশুসকলে সেই কিতাপবোৰ আনিও পঢ়িব পাৰে তাৰমানে। ভাল কাম কৰি আছে ন, মৌচাকেও বহুত ভাল কাম কৰি আছে। মৌচাকে এদল মানে শিশু সাহিত্যিকক জন্ম দিছে। কাৰণ মৌচাকৰ বেনাৰত আজিলৈকে যিমানখিনি সৃষ্টি হৈছে লিখনি, সেই লিখনিবোৰ এতিয়া একোজন ডাঙৰ সাহিত্যিকো হৈছে তাত থকা তাৰমানে। মোৰ ভাইটি এইটো ৰথীন্দ্ৰনাথ গোস্বামী আৰম্ভণি শিশু মৌচাকতে, তাৰপিছত এতিয়ালৈকে যিমানখিনি লিখি আছে, সি মৌচাকখন কিন্তু এৰি দিয়া নাই। মৌচাকত তাৰ লিখনি এটা থাকে, আৰু সি তাৰ যিখন গ্ৰন্থ চিচিঙে সাহিত্য একাডেমী পাইছে, সেই চিঠিখন 12 বছৰ ধৰি ওলাইছিলে। মৌচাকত 12 বছৰ ধৰি চলিছিলে। আৰু দ্বিতীয় কথা হ'ল, চিচিংখন পঢ়ি সেই সময়ৰ শিশুসকলে যিমানবোৰ চিঠি লিখিছিলে, সেইখনৰ এতিয়া এখন গ্ৰন্থ প্ৰণয়ন কৰিব। তাৰমানে মৌচাকৰ ইমান অৰিহণা ভাবিব নোৱাৰি। শান্তনু তামুলী সঁচাকৈ মানে বহুত মানে তেওঁৰ শিশু সাহিত্যলৈ তেওঁৰ অৱদান মানে ভাবিব নোৱাৰে, যথেষ্ট আছে তাৰমানে। আৰু এটা শিশুক গঢ়ি তুলিছে মানে সেই মৌচাক আলোচনীখনে। আৰু ময়ো সেই মৌচাক আলোচনী সৰুৰ পৰাই লিখি আহিছো, আৰম্ভণিৰ পৰাই আছো মৌচাকৰ লগত জড়িত। আৰু মাজে সময়ে ওলাই মৌচাকত, আৰু আগৰ মাহতো ওলাইছে এটা আৰ্টিকল মোৰ মৌচাকত, সৰু ল'ৰা-ছোৱালীৰ কাৰণে। তেনেকে কাম কৰি আছো আৰু যি ধৰণে পাৰিছো। এতিয়া সময়খিনিও বহুত সলনি হ'ল নহয়, শিশুসকলো ইমান ব্যস্ত থাকে, হয় নহয়? স্কুলৰ ল'ৰা-ছোৱালী এটা, তাৰ ভিতৰত বেলেগ বেলেগ মানে সিহঁতৰ ডিউটি বিলাক আহি পৰে, ৰেচপনচিবিলিটি, হোমৱৰ্ক, কিবা এক্সট্ৰা কেৰিকুলাৰ, এইবিলাক বহুত ন। কিতাপ পঢ়াটো তাৰ মাজত কিন্তু এটা অভ্যাসে কিন্তু সকলো কৰিব পাৰে। অভ্যাস গঢ়ি তুলিব লাগে। আমাৰ দিনত আমি কি পঢ়িছো জানানে? ৰাংপতা পঢ়িছো, মনত আছে? ৰাংপতা, আলহী কেইবিধ, আমি চব পঢ়িছো। সময়ত ইমান কিতাপ পঢ়াৰ মানে
আছিলে কিতাপ আছিলে পঢ়াৰ মানে অভ্যাসটো প্ৰত্যেক শিশুৰ মাজতে আছিল, আছিলে আছিলে হয় আৰু নহয়? সাৰথিখন পঢ়িছিলো আমি সত্যনাথ বৰাৰ সত্যনাৰায়ণ সাৰথি আমাৰ সাৰথি স্কুলতো লাগিছিল। লাগিছিলে আমি পঢ়িছিলো ন কিন্তু তাত যিবোৰ কথা আছে এতিয়াও আমি কেতিয়াবা কওঁ প্ৰবাদ কিছুমান নাই জানো অভ্যাসনৰে কৰ্ণপথে সৰসৰ সেইবিলাক আছে সদায় মানে আমি সেইবোৰ এতিয়াও মানে গাই থাকো আমি মনত পৰে কিন্তু এতিয়া আজিকালি সেই কিতাপবোৰ নাইকিয়া হ'ল মাজতে নীতি শিক্ষা বুলি কিতাপ এখন ওলাইছিলে এটা চাবজেক্টেই আছিলে বিষয় আছিলে নীতি শিক্ষা আজিকালিও কিন্তু নীতি শিক্ষা দিছে নেকি নীতি শিক্ষা স্কুলত দিছে নেকি নাজানো কিন্তু দিছে বুলি শুনিছিলো নাজানো দেই কিন্তু কিন্তু নীতি শিক্ষাটো থাকিব লাগে যেনেকে আমি সৰুতে যেতিয়া কিবা এটা কথা আমাক কোৱা যায় আমাৰ সেইটো মনত থাকি যায় আজি আমাৰ হাতৰ আখৰ যে লিখাইছিলে হাতৰ আখৰত সদায় সঁচা কথা কবা আমি জানো যে সঁচা কথাটো ভাল কথা যদি এইবোৰ নিশিকালেহেঁতেন আমি কেনেকে জানিলো সত্য সদায় জয় এইবোৰতো হাতৰ আখৰ লিখিছো তেনেকে থাকোতে মনত কথাবোৰ সোমাই সৰুতেই কথাবোৰ সোমাই সৰুতেই সেইকাৰণে কিতাপ পঢ়াৰ অভ্যাসটো সৰুতেই মাক দেউতাকে গঢ়াব লাগে আচলতে স্কুলৰ হেৰিবিলাক চিলেবাছখন বিশেষ থাকিব লাগে এটা পিৰিয়ড মানে এইখিনিৰ কাৰণে থাকিব লাগে আচলতে কি জানা আমি যিমানেই আধুনিক হৈছো কিন্তু সাহিত্য লাগে স্কুলত এইটো কামো কৰিব পাৰি সৰু ল'ৰা ছোৱালী এটা পিৰিয়ড যদি দিয়ে সাধু কথা বা কিবা সাহিত্যৰ তেওঁলোকক কব লাগে যে তোমালোকে কাইলৈ আহি এইটো সাধু কবাহি সৰু ল'ৰা ছোৱালী তেওঁলোকে পঢ়ি আহি কবহি নহয় হয় নহয় এটা অভ্যাস অভ্যাস আচলতে গঢ়িব লাগে কাৰণ আমাৰ দিনত আমি কিমান পঢ়িলো কিমান বুজিলো নাজানো কিন্তু আমাৰ যিখিনি পঢ়িছিলো আমাৰ চিলেবাছখনে ভাল আছিলে বহুত আছিলে ন আৰু আমাৰ সঁচাকৈ চিলেবাছখন এতিয়াতকৈ টানো আছিলে কিন্তু ভাল আছিলে আৰু তেতিয়া কি হয় মনত সেই সময়ত শিশুৰ মনত তোমাৰ সাজ বহি যায় সৰুতে যিবিলাক পঢ়ে কিন্তু মনত থাকে আমি সৰুতে কিমান পঢ়িলো এতিয়া ল'ৰা ছোৱালীয়ে মানে সময় নাপায় এতিয়া ল'ৰা ছোৱালীবোৰ বহুত ব্যস্ত হৈ গল আমাৰ তেনেকুৱা নাছিলে আমি খেলিবলৈ সময় পাইছিলো হয় নহয় যদিও পঢ়া শুনাবোৰতো আমাৰো আছিলে কিন্তু আমি খেলিবলৈ সময় পাইছিলো ইমান টিউচনত ব্যস্ত হোৱা নাছিলো হয় নহয় আচলতে আজিকালি প্ৰতিযোগিতা বেছি হ'ল অভিভাৱকৰ মানে সেইটো প্ৰতিযোগিতাখনত ল'ৰা ছোৱালীক নমাই দি পেলাই চবতে সকলোৱে ভাবে প্ৰথম হওক মোৰ ল'ৰা ছোৱালীটো সেইকাৰণে সিহঁতৰ সময়বিলাক নাইকিয়া হ'ল পঢ়াতে ব্যস্ত থাকিবলগীয়া হ'ল সিহঁতি পঢ়াৰ উপৰিও ধৰক আগতে ইমান প্ৰতিটো ল'ৰা ছোৱালীয়ে কিবা এটা শিকিব যোৱা নাছিলে টেবুল টেনিছ বেডমিণ্টন বা চুইমিং বা এইবোৰ মানে বহুত খিনি যোৱা নাছিলে নাচ গানটো বাৰু অতীতৰ পৰাই শিকিছিলে ল'ৰা ছোৱালীয়ে কিন্তু এক্সট্ৰা বহুত খেলা ধূলা ভাল হৈছে আমাতকে আজিকালি ল'ৰা ছোৱালীবোৰ বহুত স্মাৰ্ট হয় নহয় কিন্তু চৰিত্ৰ এটা গঠন কৰিব হলে কিন্তু অধ্যয়ন লাগিবই অধ্যয়নেহে চৰিত্ৰ মানে খুব সুন্দৰভাৱে গঢ়িব পাৰে আৰু মানসিক বিকাশটো মানে অধ্যয়নে বহুত কৰিব পাৰে মানে দৃষ্টিভংগী বিলাক খুব বহল দৃষ্টিভংগীৰে চাবলৈ শিকে আমাৰ এতিয়া স্কুল জগত মই এটা ভাবো মই যেতিয়া শংকৰদেৱৰ বেজবৰুৱাই লিখা পুথিখন পঢ়ো সেই পুথিখন পঢ়িলে শংকৰদেৱৰ জীৱনটো তাৰমানে তেওঁ যে মহাপুৰুষ হল আমি এটা কিতাপবোৰত এটা এটা লেচন পঢ়ো পাঠ পঢ়ো কিন্তু তেখেতৰ জীৱনটো যি বিচিত্ৰ জীৱন সেইবোৰ আচলতে প্ৰতিজন অসমীয়া ল'ৰা ছোৱালীয়ে জানিব লাগে আচলতে কাৰণ বেজবৰুৱাৰ কিতাপখন যিখন কিতাপ শংকৰদেৱ বুলি সেই কিতাপখনত গোটেই ধুনীয়াকে মানে প্ৰতিটো বস্তুৱে শংকৰদেৱৰ লিখিত আছে তাৰমানে আমি সৰুতে পঢ়া কিতাপবোৰত এইবিলাক বিষয়ে আছিলে আজিকালি কিতাপবোৰত নাই নহয় আজিকালি ইংলিছ মিডিয়াম স্কুলৰ কিতাপবোৰততো এইবিলাক বিষয়ে একোৱেই নাথাকে নাই এতিয়া শংকৰদেৱে কীৰ্তন ৰচনা কৰোতে কি কৰিছিলে কেনেকে আছিলে তেওঁ পাটবাউসী সত্ৰত কেনেকে গৈছিলে আৰু বহাৰ পৌ বুলি মাধৱদেৱক কিয় কৈছিলে সেইবোৰতো সেই কিতাপখনতে আছে ল'ৰা ছোৱালীটো আজিকালি নাজানে গতিকে তেনেকুৱা কিতাপবোৰ দিয়াৰ আচলতে এটা হেৰি কৰিব লাগে ব্যৱস্থা কৰিব লাগে আৰু শংকৰদেৱৰ বিষয়ে মানে এখন কিতাপ মানে থাকিব লাগে স্কুল পৰ্যায়তে আমি গুৰুজনা কৰি থাকিলে নহব আচলতে তেখেতক মনত অনুধাৱন কৰিব লাগিব কাৰণ তেখেতটো অকল গুৰুদেৱ মানে ধৰ্মগুৰুৱেই নহয় মইতো তেখেতক ধৰ্মগুৰু বুলি নাভাবো মই তেখেতক মানে এগৰাকী মহান সাহিত্যিক তেওঁ হয়নে নহয় তেওঁ আৰু সংস্কৃতিৰ সাধক তেওঁ অসমীয়া সাহিত্য সংস্কৃতিৰ
সাধক হয়। তেওঁ ধৰ্মগুৰু বুলি কিন্তু মই নাভাবোঁ। তেওঁ অসমীয়া মানে গোটেই সমাজখন যেতিয়া বিশৃংখল আছিলে, তেতিয়া গোটেইখিনিক মিলাবৰ কাৰণে তেওঁ এখন মানে এটা হেৰি কৰিলে, নাম পাতি মানুহক মিলাই ঐক্য সংস্কৃতিৰ ঐক্য এইবিলাক গঢ়িলে, হয়নে নহয় বাৰু? তাৰ কাৰণেই তেওঁ সেইখিনিৰ কাৰণেই তেওঁ সমাজখন সুস্থিৰ কৰিবৰ কাৰণে তেওঁ নাটক ৰচনা কৰিলে, বৰগীত ৰচনা কৰিলে। তেওঁ কি হয়, তেওঁতো শিল্পী হয়, হয় নহয়? আৰু তোমাৰ ভাওনা, ভাওনা তেওঁ নিজে খোল বজালে, নিজে ভাওনা কৰিলে, মানে কিমান এজন মহান পুৰুষ। আৰু সেইজনৰ কথা আমি চবেই জানিব লাগে আচলতে। প্ৰতিজন অসমীয়া শিশুৱে জানিব লাগে, জানিব লাগে। প্ৰিয় শ্ৰোতা, আমি যথেষ্টখিনি কথা পাতিলোঁ। আপোনালোকেও লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু বন্দিতা, তুমি আমাৰ ইয়ালৈ আজি আহিলা, আমাৰ পডকাষ্টত ভাগ ল'লা। বহুত ভাল লাগিলে। বহুতখিনি কথা পাতিলোঁ আমি শিশু সাহিত্যৰ বিষয়ে, ল'ৰা ছোৱালীৰ কিতাপৰ প্ৰতি আগ্ৰহৰ বিষয়ে। ময়ো নতুনকৈ বহুত কথা শিকিলোঁ। আকৌ আহিবা, আকৌ কথা পাতিম আমি। নিশ্চয়। তেতিয়াহ'লে আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰোঁ ন? আৰু কিবা ক'বা নেকি? হ'ব। তেতিয়া দৰ্শক, আমি আজিলৈ তেতিয়াহ'লে ইমানতে সামৰিছোঁ। নমস্কাৰ।